वेलकम टू माय चैनल और पेंस्टोरी সকলোকে স্বাগতম জানাইছো আপোনালোকক ইয়াৰ আগতে ইকেআইসি কৰিবলৈ সকলোক কেনেকৈ ইকেআইসি কৰিব লাগে আজি এই ভিডিওটোত আপোনালোকক জনাম ইকেআইসি বাধ্যতামূলক ইয়াৰ আগতে মই ভিডিও এটা দিছিলো যদি আপোনালোকে পিএম কিষাণৰ টকা পোৱা নাই তেতিয়াহলে আপোনালোকে ইকেআইসিটো কমপ্লিট কৰিব লাগিব যদি ইকেআইসি কমপ্লিট কৰা হয় তাৰ পিছতহে আপোনালোকৰ কিস্তিটো সোমাব তো বলক আমি ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আপোনালোকৰ যদি মোবাইলত কৰিছে তেনেহলে মোবাইলত ক্ৰোম ব্ৰাউজাৰ নহলে গুগলত যাব আজি কম্পিউটাৰত কৰিছে তেতিয়াহলে ক্ৰোম ওপেন কৰিব ক্ৰোম ওপেন কৰাৰ পিছত আপোনালোকে ইয়াত টাইপ কৰিব পিএম কিষাণ আৰু এন্টাৰ কৰি দিব যেতিয়া এন্টাৰ কৰিব তেতিয়া আপোনালোক এনেকৈ এটা ইন্টাৰফেস দেখুৱাব আৰু আপোনালোকে ইয়াত পিএম কিষাণ সমান নিধি লিখা আছে আপোনালোকে ইয়াত এটা ক্লিক কৰিব যেতিয়া আপোনালোকে এন্টাৰ কৰিব তেতিয়া আপোনালোকৰ পিএম কিষাণৰ যেটো সাইট সেই সাইটটো ওপেন হৈ যাব ইয়াৰ আগতে মই ভিডিওত দিছিলো যে আপোনালোকে এইটো নম্বৰত কল কৰিলে আপোনালোকে কি কৰিব পাৰিব পিএম কিষাণৰ টকা যে আপোনালোকে পোৱা নাই তেতিয়া আপোনালোকে এই নম্বৰত কল কৰি কি কৰিব পাৰিব জানিব পাৰিব পিএম কিষাণৰ যদি আপোনালোকৰ কিস্তি সোমোৱা নাই তেতিয়া আপোনালোকে পিএম কিষাণত আপোনালোকৰ ইকেআইসিটো কমপ্লিট কৰিবই লাগিব এতিয়া সক যেতিয়া এই পেজলৈ আহিব তেতিয়া আপোনালোকৰ সন্মুখত সকলো পেজ ওপেন হৈ যাব আৰু আপোনালোকে ইয়াত চাই আছে ইকেআইসি নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন আৰু আপোনালোকে নো ইউৰ ষ্টেটাস আপোনালোকে যে বেনিফিচিয়াৰী লিষ্টখন চাব বিচাৰে যে আপোনাৰ নাম আছে না নাই হেতু আপুনি ইয়াত চাব পাৰিব আৰু আপোনাৰ ষ্টেটাসটো চাব পাৰিব এতিয়া কথাটো হ'ল যে আপোনালোকে ইকেআইসি কেনেকৈ কমপ্লিট কৰিব যদি আপোনালোকে ইকেআইসি কমপ্লিট কৰিব বিচাৰিছে তেতিয়াহলে আপোনালোকে ইকেআইসিত ক্লিক কৰিব ওটিপিটো আহি যাব আৰু আপোনালোকে ওটিপি এন্টাৰ কৰি আপোনালোকৰ যিখিনি ডকুমেন্টছ বিচাৰে এই ডকুমেন্টছখিনি দি আপোনালোকে কি কৰিব সাবমিট কৰিব তেতিয়া আপোনালোকৰ ইকেআইসিটো কমপ্লিট হৈ যাব তেতিয়া আপোনালোকে বুজি পাইছে ইকেআইসিটো কেনেকৈ কমপ্লিট কৰিব লাগে তাৰপিছত আপোনালোকে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনৰ কাৰণে এইটো ক্লিক কৰিব লাগিব তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা ফৰ্ম খোল খাব সক ইয়াত এটা ফৰ্ম খোল খাইছে আপোনালোকৰ আধাৰ নম্বৰ মোবাইল নম্বৰ যদি ৰুৰাল তেতিয়ালে ৰুৰাল আৰু আৰবান হলে আৰবানত ক্লিক কৰি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি আপোনালোকে ইয়াৰ ক্যাপচাৰটো যেনেকৈ আছে তেনেকৈ ক্যাপচাৰটো বহাই আপোনাৰ আধাৰত যেটো মোবাইল নম্বৰ লিংক আছে সেই মোবাইল নম্বৰ কি হ'ব এটা ওটিপি যাব আৰু সেই ওটিপিটো ইয়াত এন্টাৰ কৰিব লাগিব তাৰপিছত আপোনালোকৰ যিখিনি ডকুমেন্টছ বিচাৰে এই ডকুমেন্টছখিনি আপোনালোকে দিব লাগিব তাৰপিছত নো ইউৰ ষ্টেটাস আপোনালোকৰ যদি আপোনাৰ যে কোনটো কিস্তি আপোনালোকে কিয় কেনসেল হৈ গৈছে সেই বিষয়ে আপুনি জানিব বিচাৰিছে তেতিয়ালে আপোনালোকে ইয়াত নো ইউৰ ষ্টেটাসত ক্লিক কৰিব নো ইউৰ ষ্টেটাসত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাওক ইয়াত আপোনালোকক দেখুৱাইছে যে এন্ট্ৰি ইউৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এটা আহে তেতিয়া আপোনালোকে পিএম কিষাণৰ টকা পায় তেতিয়া আপোনালোকৰ এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকে এই নাম্বাৰটো ইয়াত এন্টাৰ কৰিব আৰু ইয়াত আপোনালোকে ক্যাপচাৰটো যেনেকৈ আছে তেনেকৈ এন্টাৰ কৰিব আৰু গেট ওটিপিত ক্লিক কৰিব আপোনালোকৰ এটা মোবাইলত এটা ওটিপি যাব আৰু সেই ওটিপিটো আপোনালোকে এন্টাৰ কৰি আপোনালোকৰ ষ্টেটাসটো জানিব পাৰিব এতিয়া সব কথাটো হ'ল যে আপুনি যে এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো কৰিব এই ৰেজিষ্ট্ৰেচন নাম্বাৰত আপোনাৰ যেটো মোবাইল নম্বৰ দিছিলে সেই মোবাইলটো কিন্তু লাগিব আশা কৰো আপোনালোকে বুজি পাইছে কেনেকৈ আপোনালোকৰ ষ্টেটাস কেনেকৈ ইকেআইসি কমপ্লিট কৰিব আৰু কেনেকৈ নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিব সকলো বিষয় আপোনালোকে বুজি পাইছে যদি আপুনি আপোনাৰ ইকেআইসিটি কমপ্লিট নকৰে তেতিয়ালে আপুনি কিন্তু পিএম কিষাণৰ যি ধন সেই ধনটো আপুনি নাপাব কাৰণ আপুনি যদি পাই আছে তেতিয়ালে তো পাবই আৰু যদি না আপোনাৰ কিস্তিটো আহা নাই আপোনাৰ 15 নং কিস্তিটো আহিছে 16 নং কিস্তিটো আহা নাই তাৰপিছত আপুনি 5টা কিস্তি পাইছিলে আৰু বাকি কেইটা পোৱা নাই এনেকুৱা বহুত মানুহ আছে যদি আপোনাৰো তেনেকুৱা হৈছে তেনেহলে আপোনালোকে এই সাইডত আহিব আৰু ইয়াত আপোনাৰ হেল্প ডেস্ক আছে আপোনালোকে হেল্প ডেস্কত ক্লিক কৰি আপোনালোকৰ যেটো নম্বৰ সেই নম্বৰটো ইয়াতো ওপেন কৰি নম্বৰটো আপোনালোকে ইয়াৰ পৰা ল'ব পাৰে আৰু নম্বৰটো লৈ আপুনি ডাইৰেক্ট
অফিসতো কি কৰিব পাৰে কল কৰিব পাৰে ইয়াত চাওক আপোনালোকৰ এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু ক্যাপচাটো এন্টাৰ কৰাৰ লগে লগে আপোনালোকৰ কি হ'ব এটা হেল্প ডেস্ক নাম্বাৰ আহিব আৰু সেই নাম্বাৰটোত আপুনি কল কৰি জানিব পাৰিব আৰু যদি আপোনালোকে অফলাইন কৰিব বিচাৰে তেতিয়ালে ডাউনলোড সৰি এটো নহয় ডাউনলোড KCC ফৰ্ম এটো KCC যদি যাৰ KCC হোৱা নাই তেওঁলোকে কি কৰিব পাৰিব KCC টো এই ফৰ্মৰ পৰা কৰিব লাগিব ইয়াৰ পৰা আপুনি ফৰ্মটো ডাউনলোড কৰি ল'ব পাৰে ডাউনলোড কৰি আপোনাৰ KCC ফৰ্মটো কি কৰিব পাৰিব ফিল আপ কৰি আপুনি জমা দিব পাৰে যদি আপোনাৰ KCC হোৱা নাই আশা কৰো সকলো তথ্য আপোনালোকে বুজি পাইছে কেনেকৈ আপোনালোকে KYC কমপ্লিট কৰিব আপোনাৰ ষ্টেটাস কেনেকৈ জানিব সকলো বিষয়ে বুজি পাইছে যদি মোৰ ভিডিওটো ভাল লাগিছে তেতিয়ালে ভিডিওটো এটা শেয়াৰ মাৰি দিব আৰু যদি মোৰ চেনেলত নতুন তেনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আগত নতুন নতুন ভিডিও পাই থাকিব আজি মানে ধন্যবাদ